সরকার মুর্দাবাদ হিন্দুর উপর বাংলাদেশ অত্যাচার না চলিব হিন্দুর উপর বাংলাদেশ অত্যাচার না চলিব হিন্দুর উপর বাংলাদেশ অত্যাচার না চলিব বাংলাদেশে কবে বাংলাদেশে হুঁশিয়ার বাংলাদেশে হুঁশিয়ার বাংলাদেশে কবে ইংলিশ সরকার হায় হায় ইংলিশ সরকার হায় হায় ইংলিশ সরকার হুঁশিয়ার হিন্দুর উপর বাংলাদেশে অত্যাচার না চলিব বাংলাদেশ হিন্দুর উপর অত্যাচার না চলিব আমার দাবি আমার দাবি আমার দাবি যে আমার বাংলাদেশত যে হিন্দুৰ ওপৰত অত্যাচাৰ চলি আছে এই অত্যাচাৰ ইউনিট চৰকাৰে ইমিডিয়েট বন্ধ কৰিব লাগে। যদি এনেকুৱা ধৰণেৰে অত্যাচাৰ চলি থাকে আমি ভাৰতৰ মানুহ যদি আমি BSFৰ লগত আমি যদি এই 3-4টা সংগঠন বা 4-5টা যদি সংগঠনো আমি গৈ পিনি থিয় হৈ দিওঁ না আমাৰ বাংলাদেশ টুকুৰা টুকুৰা হৈ যাব। বাংলাদেশে ভাবি আছে যে সেই যে বেলেগৰ যে চাইনাৰ পৰা আহি সিহঁতক সহায় কৰিব বা কিবাৰ পৰা আহি পাকিস্তানৰ পৰা আহি সিহঁতক সহায় কৰিব এই সময় নাপাব। আমাৰ অসমৰ মানুহখিনিও যদি গৈ পিনি আমি বৰ্ডাৰত থিয় হৈ দিওঁ সিহঁতৰ চিকেন নেক খতম হৈ যাব। ইমানখিনি সকলো প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় 500 শতাধিক মানুহ আমি জমা হৈছোঁ আৰু আমি ইয়াৰ পৰা এটাই মেছেজ দিব বিচাৰোঁ ভাৰত চৰকাৰক, যিহেতু ভাৰত চৰকাৰে চবেই জ্ঞাত যে আজিৰ ডেটত বাংলাদেশৰ নিচিনা এটা সৰু দেশে যি দেশৰ অৱদান দেশ গঠন কৰাৰ অৱদান সম্পূৰ্ণ ভাৰতবৰ্ষ আছে। এই দেশ গঠন কৰাত ভাৰতবৰ্ষৰ সৈনিকো শ্বহীদ হৈছে। আজিৰ ডেটত এইখন দেশে ভাৰতবৰ্ষৰ চকু দিছে। ভাৰতবৰ্ষৰ নৰ্থ ইষ্ট আমাৰ সাতভনীৰ ৰাজ্যক সিহঁতে ভাৰতৰ পৰা বোলে দ্বিখণ্ডিত কৰিব, আমাৰ চিকেন নেকক বোলে টুকুৰা কৰি দিব, ইমান সাহস সিহঁতে ক'ৰ পৰা পাইছে। তাত নিশ্চয় পৰকীয় কোনোবা দেশৰ সাহায্য আছে সিহঁতৰ লগত, নহ'লে বাংলাদেশৰ নিচিনা সৰু এখন দেশে ইমান ডাঙৰ সাহস ক'ৰ পৰা পাইছে। হয়তো চাইনা নহ'লে আমাৰ পাকিস্তান আমাৰ যিখন দুশ্মন দেশ দুখন আছে সিহঁতৰ হ'লেও তাত পৰকীয় হ'লেও সমৰ্থক আছে। গতিকে আমাৰ ভাৰতবৰ্ষই এই সিহঁতৰ যিটো গ্ৰেটাৰ বাংলাদেশ বুলি মেপ বনাইছে ইয়াত আমি মানে ইমান দুৰ্বল বুলি ভাবিব নালাগে। আমি সম্পূৰ্ণ চকু ৰাখি ভাৰতবৰ্ষই তাৰ বিপৰীতে কাম কৰি যাব লাগে, আমাৰ শক্তিটো প্ৰদৰ্শন কৰিব লাগে। যিহেতু আমাৰ নিচিনা এখন ইমান ডাঙৰ দেশ গণতন্ত্ৰ দেশে যদি আমি এই বাংলাদেশৰ নিচিনা এখন দেশ স্বাধীন কৰি দিব পাৰি পাকিস্তানৰ পৰা, তেনেহ'লে তাত আমি আৰু এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰিব পাৰিম। ইমান ক্ষমতা আমাৰ ভাৰতবৰ্ষ আছে আৰু সেই ক্ষমতাটো আমি পৰিলক্ষিত হ'ব লাগে। আমি ভাৰতবৰ্ষৰ চৰকাৰ প্লাছ আমাৰ অসম চৰকাৰে এই দাবী কৰিছোঁ, যিহেতু সাতভনীৰ দেশত আমাৰ অসমখনো আছে। গতিকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি দাবী কৰিছোঁ এই বস্তুটোলৈ যাতে গুৰুত্ব প্ৰকাশ কৰে আৰু তাৰ বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যিটো বাংলাদেশৰ হিন্দুৰ ওপৰত অত্যাচাৰ হৈছে এইটো যাতে ভৱিষ্যতে অদূৰ ভৱিষ্যতে আৰু নহয়, এইটো যাতে পৃথিৱীৰ ভিতৰত এটা লাষ্ট হিন্দুৰ ওপৰত অত্যাচাৰ লাষ্ট এটা হ'ব লাগে, ইমানে মই কামনা কৰিছোঁ। সকলক প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ দাবী অকল আমাৰ দাবী নহয়, আমি ভাবোঁ যে ভাৰতবৰ্ষত যিমান হিন্দু আছে আমি এক হ'ব লাগে। হিন্দুৰ নামত বিভিন্ন জাতি উপজাতি আমি ভাগাভাগি হৈ থকাৰ কাৰণেই হয়তো কিজানি বাংলাদেশত এনেকুৱা ঘটনা হ'ব পালে। আজি চাওক আপোনালোকে চাইছে এই ডিপু চাচক যি ধৰণে হত্যা কৰিছে বাংলাদেশক, এই হত্যাটো এটা কি ধৰণে মানে কি ভাষাৰে আমি ক'ব পাৰি সেই ভাষা আমাৰ জনা নাই। কি গালি দিলে আমাৰ আত্মাই শান্তি পাব সেইটো আমি বিচাৰি পোৱা নাই। কাৰণ সেই হত্যাটোক এনেকুৱা হত্যা কৰিছে যিটো গোটেই বিশ্বক লজ্জানত কৰিছে। গতিকে ভাবোঁ এই ধৰণৰ হত্যাকাণ্ড অতি শীঘ্ৰেই বাংলাদেশত বন্ধ হ'ব লাগে। আৰু যদি বন্ধ নহয় তেতিয়াহ'লে আমি গোটেই হিন্দু মানুহ আজি যি হিন্দু আছে আমি ভাৰতবৰ্ষত যদি খোজকাঢ়ি সিহঁতৰ বাংলাদেশৰ ওপৰেদি যাওঁ, আশা কৰোঁ সেই বাংলাদেশ আমি ধ্বংস কৰি দিব পাৰিম। যদি সিহঁতে আমাৰ এই হিন্দু মানুহক যদি এনেকুৱা অন্যায় অত্যাচাৰ কৰি থাকে, অকল ডিপু দাসে নহয়, যোৱাকালি আগদিনাখন আকৌ অমৃত মণ্ডল নামৰ এজনকো এখেতে এনেকৈ মৰাই দিছে। গতিকে আমি আজি আপোনালোকৰ এই চেনেলৰ মাধ্যমত আমি গোটেই ভাৰতবৰ্ষ তথা বাংলাদেশতো আমি ক'ব বিচাৰিছোঁ, যদি অনাগত দিনত এই হত্যা কাৰ্যসূচী যদি বন্ধ নহয় তেতিয়াহ'লে ৰাস্তা ঘাটে সকলো জেগাত হয়তো আমাৰো এই যুৱ সমাজে আৰু আমাৰ এই ভাৰতবৰ্ষৰ মানুহে হয়তো এই যে যেনেকুৱা মুছলিম মানুহ আজি চাওক আপোনালোকে গাঁৱে ভূঞে এই কিবাকিবি বিক্ৰী কৰি থাকে, মাছ আৰু কিবাকিবি লৈ গাঁৱে চুলি বিক্ৰী কৰি থাকে। গতিকে আমি ভাবোঁ আজি এই চেনেলৰ যোগেদি আমি কৈছোঁ যে অনাগত দিনত যদি এই হত্যাকাণ্ড বন্ধ নহয় আৰু এনেধৰণৰ অত্যাচাৰ যদি বন্ধ নহয়, আমাৰ গাঁৱে ভূঞে এই মানুহবিলাক যোৱাত আমি তীব্ৰ বাধাৰ সৃষ্টি কৰিবলৈ আমি বাধ্য হ'ম। গতিকে এই চেনেলৰ পৰা আজি সকীয়াই দিছোঁ, এই মাছ বেপাৰী হওক
মাছালয় হোক যিমান এই মাছৰ পোনা বিক্ৰী কৰে আমি চাইছোঁ যে বাংলাদেশী মূলৰ মুছলমান মানুহ গতিকে বাংলাদেশী মূলৰ মুছলমান মানুহ আমাৰ এই অসমত আহি সিহঁতে বেপাৰ বাণিজ্য কৰি আৰু এই আমাৰ হিন্দু মানুহকে সিহঁতে হত্যা কৰাটো আমি কেতিয়াও সহ্য কৰিব নোৱাৰোঁ দল সংগঠনে ইয়াত প্ৰতিবাদ জনাইছোঁ বিশেষকৈ বাংলাদেশৰ ওপৰত বাংলাদেশৰ মহম্মদ ইউনিছ যিজন ভাৰপ্ৰাপ্ত উপদেষ্টা নে কিবা বুলি কয় আমি ভালকৈ গমো নাপাওঁ ইয়াৰ পৰা আমি অসমৰ পৰা চিধাকৈ কৈ দিছোঁ চিধা যে বাংলাদেশৰ নিচিনা সৰু ৰাষ্ট্ৰ এখনক ভাৰতৰ নিচিনা দেশে 2 মিনিটত বা 2 দিনত আমি সমাপ্ত কৰিব পৰা ক্ষমতা আমাৰ ভাৰত চৰকাৰৰ আছে গতিকে ইয়াৰ পৰা মই ভাৰত চৰকাৰ তথা অসম চৰকাৰক আহ্বান জনাইছোঁ কূটনৈতিক হওক প্ৰশাসনিক বিভাগে হওক আৰু লগত আমি 7 ছিষ্টাৰৰ যিসকল আমাৰ জনসংখ্যা আছে সকলোৱে সহযোগিতা কৰিম বাংলাদেশক টুকুৰা টুকুৰ কৰি হিন্দু ৰাষ্ট্ৰ গঠন কৰিব ইমানে ক'লোঁ জয় অসম জয় হিন্দ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত